আজি ভৈমী একাদশী মঠ মন্দিৰত ভক্তই ভিৰ কৰা পৰিলক্ষিত হয়। বাক্সাৰ অঞ্চলস্থিত সন্ন্যাসী শিৱধামত 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভৈমী একাদশী উদযাপন। আজিৰে পৰা 5দিনীয়াকৈ উদযাপন কৰা হ'ব ভৈমী একাদশী। পুৱাৰে পৰা জলাৰোহণ, মন্দিৰ দ্বাৰ উদ্বোধন, ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰে। অলৌকিক শক্তিৰ তীৰ্থস্থান সন্ন্যাসী শিৱধাম। লোকবিশ্বাস অনুসৰি এই তীৰ্থস্থানখনত ভক্তই বিচৰা ধৰণে ফল লাভ কৰে। বিদ্যাৰ্থীয়ে বিদ্যা, চাকৰি, নিঃসন্তানে সন্তান প্ৰাপ্তি লাভ কৰাৰ সমান্তৰালকৈ ৰোগীয়ে ৰোগমুক্ত হয়। গামোচা আৰু ৰুমাল গছৰ ডালত আঁৰিলে মংগল সাধন হয় বুলি লোকবিশ্বাস। বাক্সাৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটে এই অলৌকিক তীৰ্থস্থানখনলৈ। অনুষ্ঠানত ককলাবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ মণ্টু বড়োৱে ফিতা কাটি মন্দিৰ দুৱাৰ উদ্ঘাটন কৰে। ভৈমী একাদশী উদযাপন সমিতিয়ে বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ কাৰ্যসূচী হাতত লয়, লগতে ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগ শ্ৰদ্ধাৰে কৰে। ব্যুৰ' ৰিপৰ্ট, অৰুণোদয় আছাম। নমস্কাৰ জনাইছোঁ। এই বাক্সা জিলাত অৱস্থিত অঞ্চলী এলেকাত সন্ন্যাসী শিৱধামত উদযাপিত অষ্টাদশ বাৰ্ষিক ভৈমী একাদশী উদযাপনৰ আজি প্ৰথম দিন। 5দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে আৰু আজি প্ৰথম দিনৰ কাৰ্যসূচী আমাৰ ৰাতিপুৱা 6টা বজাৰ পৰাই আৰম্ভ হৈছে, যেনে জলাৰোহণ, বন্তি প্ৰজ্বলন, শাস্ত্ৰ পাঠ, মুখ্য দ্বাৰ উন্মোচন, মন্দিৰৰ দুৱাৰ উন্মোচন, প্ৰতীকী পতাকা উত্তোলন, এইখিনিলৈকে বৰ্তমান আমাৰ কাৰ্যসূচী সম্পন্ন হৈছে। ইয়াৰ পিছতে আমাৰ আছে মঞ্চ উদ্বোধন। মঞ্চ উদ্বোধনৰ পিছতে আমাৰ স্থানীয় নামতিৰ দ্বাৰা নাম প্ৰসংগ অনুষ্ঠান হ'ব আৰু তাৰপিছত আবেলি 3টা বজাৰ পৰা আৰু নাম প্ৰসংগ আছে। এইবাৰ বিশেষকৈ আমি দিনতেই অনুষ্ঠানবিলাক শেষ কৰাৰ কাৰণে এটা সিদ্ধান্ত লৈছোঁ। ভক্তৰ সমাগমটো ভালেই দেখা গৈছে। এতিয়াতো আৰম্ভণিহে, ৰাতিপুৱাৰ সময়। মোটামুটি 10-11টা বজাৰ পৰা আৰু ভিৰ হ'ব ভক্তৰ। উন্মোচন কৰাৰ বাবে আমাৰ 22 নং ককলাবাৰী পাৰিষদীয় সমষ্টিৰ পাৰিষদ মাননীয় শ্ৰী মণ্টু বড়োদেৱ ডাঙৰীয়া আহিছে আৰু তেওঁ এতিয়া মন্দিৰৰ মুখ্য দ্বাৰ উন্মোচন কাৰ্যসূচী চলাই আছে। কৰাৰ কাৰণে আমাৰ অভ্যৰ্থনা সমিতি আমি গঠন কৰি দিছোঁ। ভক্তসকলক, নিমন্ত্ৰিত অতিথি উদ্বোধকসকলক আমি চাহ, পিঠা, লাড়ু ইত্যাদিৰে আপ্যায়ন কৰি আছোঁ আৰু এইবিলাকত যাতে কোনো ত্ৰুটি ৰৈ নাযায় তাৰ বাবে আমি উপদেষ্টা মণ্ডলীক সহায় সহযোগ বিচাৰিছোঁ আৰু তেওঁলোকক কৈ আছোঁ। আজি ভৈমী একাদশী 5দিনীয়া ভৈমী একাদশী উৎসৱৰ আজি প্ৰথম দিন, 8 মাঘ আৰু 8 ফেব্ৰুৱাৰী আৰু 12 ফেব্ৰুৱাৰীৰ দিনা মাঘী পূৰ্ণিমা বুলি কয় এনেই, কিন্তু এতিয়াতো ফাগুন মাঘেই আছে, গতিকে মাঘী পূৰ্ণিমাৰ দিনা অন্ত পৰিব। কিয়, কেনেকৈ? দুৰ্নীতি। ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড। আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে, ৰাইজৰ পক্ষত। অৰুণোদয় অসম।
লুৰা নাম গোৱাৰে